নমস্কাৰ মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ বিশেষ দিনটোত আহিলো ধনচিৰি সমজিলা অন্তৰ্গত চেৱাগুৰি গাঁৱলৈ চেৱাগুৰি গাঁৱৰ এইখন হল শ্ৰদ্ধাৰ হেমকান্ত শইকীয়াৰ বাসগৃহ তেওঁ কনিষ্ঠ পুত্ৰ দৃষ্টিদৰ্শন শইকীয়াই খুব সুন্দৰ গীত গায় আজি তেওঁৰ সৈতে কথা পাতিম গীত শুনিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ সৈতে দৃষ্টিদৰ্শন শইকীয়া আছে এয়া আপোনালোকৰ সন্মুখত দৃষ্টিদৰ্শন স্বাগতম জনাইছো নমস্কাৰ হয় কেনেকুৱা ভালে আছা ভালে ইতিমধ্যে দৃষ্টিদৰ্শনৰ মই এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ তেওঁ যথেষ্ট মৰম কৰিছে আৰু আজি শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ বিশেষ দিনটোত মই দৃষ্টিদৰ্শনৰ ঘৰলৈ আহিছোঁ আজি যিহেতুকে শিল্পী দিৱস গতিকে প্ৰথমতে শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই এটি গীত তোমাৰ পৰা মই শুনিব বিচাৰিম কি শুনাবা মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত জননী পূজা এই গীতটো শুনাবলৈ বিচাৰিছোঁ হয় সুন্দৰ তেতিয়াহ'লে আহক আমি গীতটো শুনো জননী পূজা সুন্দৰ যথেষ্ট ভাল লাগিল তুমি কোন ক্লাছত পঢ়ি আছা মই বৰ্তমান 5 ক্লাছত পঢ়ি আছোঁ হয় কোন স্কুলত নাহনি নিম্ন বুনিয়াদী বিদ্যালয় হয় তুমি সংগীত ক'ত শিকি আছা সংগীত মই বিষ্ণুজ্যোতি মহাবিদ্যালয় সংগীত বিদ্যালয়ত পঢ়ি আছোঁ হয় সুন্দৰ যিহেতুকে আজি শিল্পী দিৱস গতিকে আৰু বেছিকৈ কথা নাপাতোঁ এই গীতকে শুনিম কি শুনাবা এতিয়া মই এতিয়া জুবিন গাৰ্গদেৱৰ গীত শুনাবলৈ লৈছোঁ হয় গতিকে আহক আমি গীত উপভোগ কৰোঁ
সুন্দৰ এইবাৰ কি শুনাবা এবাৰ এটি লোকগীত শুনাবলৈ লৈছো যথেষ্ট ভাল লাগিল তোমাৰ কণ্ঠৰ গীত নিশ্চয় আমাৰ দৰ্শকসকলেও শুনি ভাল পাইছে শেষত এটি গীত শুনিম কি শুনাবা মই ৰাভাদেৱৰ এটি গীত শুনাম হয় ঠিক আছে আমি দৃষ্টিকণ্ঠত এটি খুব সুন্দৰ ৰাভা সংগীত উপভোগ কৰোঁ আহক দৰ্শন শইকীয়া তেওঁ খুব সুন্দৰকৈ আজি এই শিল্পী দিৱসৰ দিনটোত তেওঁ খুব সুন্দৰকৈ কেইটামান গীত পৰিৱেশন কৰি শুনালে নিশ্চয় আপোনালোকৰ ভাল লাগিল এই মুহূৰ্তত দৃষ্টি দৰ্শনৰ পিতৃ আছে মোৰ কাষত মই দাদা আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ যথেষ্ট ভাল লাগিল আপোনাৰ কনিষ্ঠ পুত্ৰৰ গীত শুনি কেনেধৰণে তাক সংগীতৰ ক্ষেত্ৰখনত আগুৱাই নিছিল সংগীতৰ ক্ষেত্ৰখনত আগুৱাই নিয়া বুলিবলৈ পিতৃ মাতৃ হিচাপে আৰু অভিভাৱক হিচাপে আমি বৰপথাৰৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত তেওঁক মানে নামভৰ্তি কৰি দিছোঁ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ আমাৰ শ্ৰদ্ধাৰ উমা চক্ৰৱৰ্তী বাইদেউ যিকোনো সময়তে তেওঁৰ যত্ন লয় আৰু গানবিলাক তেওঁৰ ছত্ৰ ছায়াতে আৰু শিকিছে আৰু এতিয়াও 2 দিন গৈ আছে তেনেকৈ আৰু তাৰোপৰি তেওঁৰ সংগীতৰ জগতখনত আগবাঢ়িবলৈ যাওঁতে আমি যিখিনি আমাৰ বলেৰে পাৰোঁ আৰু 2 এপত বাদ্যযন্ত্ৰ তেওঁক গোটাই দিছোঁ
সুন্দৰ সঁচাকৈ খুব ভাল লাগিছে আচলতে আৰু এই বিশেষ দিনটোত আপোনালোকৰ ঘৰলৈ আহিবলৈ পাই যথেষ্ট ভাল লাগিছে আৰু মই দৰ্শকসকলক জনাব বিচাৰিছোঁ এয়া হেমকান্ত শইকীয়া ককাইদেউ খুব সুন্দৰ তেখেতো এজন শিল্পী আৰু তেখেতৰ প্ৰতিভা মই আপোনালোকক পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি নকওঁ হয় পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ শেষত তোমাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ সংগীতৰ যাত্ৰা সফল হওক মই তাকে কামনা কৰিলোঁ ধন্যবাদ হয় এয়া আছিল দৃষ্টিদৰ্শন শইকীয়া নিশ্চয় গীতকেইটা শুনি আপোনালোকে ভাল পালে ভিডিঅ'টো দীঘলীয়া নকৰোঁ পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ